বিদ্যাভাৰতীয়ে ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানৰ এক অগ্ৰণী ভূমিকা আজি কেইবা দশক ধৰি আগবঢ়াই আহিছে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ সমান্তৰালভাৱে অসমতো ইয়াৰ ভেটি 1979 চনত শংকৰদেৱ শিশু নিকেতন ৰূপে স্থাপন কৰা হৈছিল। ইয়াৰ প্ৰসাৰৰ লগে লগে শংকৰদেৱ শিশু নিকেতন হিচাপে অসমৰ প্ৰতি জিলাতে স্থাপিত হৈছে। ধীৰে ধীৰে উত্তৰ অসম প্ৰান্তৰ উপৰি দক্ষিণ অসম তথা উত্তৰ পূব ভাৰতৰ সকলো সাতভনীক সাঙুৰি লৈ সৰ্বমুঠ 700ৰো অধিক নিকেতন স্থাপিত হৈছে। স্কুলীয়া শিক্ষাৰ লগতে বিদ্যাভাৰতীয়ে শ্ৰীভূমিত প্ৰথমখন মহাবিদ্যালয় আৰু গুৱাহাটী চন্দ্ৰপুৰত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় স্থাপন কৰি উত্তৰ পূৰ্বাঞ্চলত এক সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে সকলো শিক্ষাৰ্থীৰ এক শিবিৰৰ পৰিকল্পনা আগত ৰাখি 29, 30 আৰু 31 জানুৱাৰীত সমুৎকৰ্ষ মহাশিবিৰ আয়োজন কৰা হৈছে। এই মহাশিবিৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ প্ৰয়াস কৰা হ'ব, যাতে গতানুগতিক শিক্ষাৰ উপৰি অন্যান্য দিশতো তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হয়। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত প্ৰেছ মিটখনত সম্বোধন কৰে বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক ড জগতীন্দ্ৰ ৰায় চৌধুৰী, সমুৎকৰ্ষ মহাশিবিৰৰ সভাপতি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, শিশু শিক্ষা সমিতি অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু সম্পাদক জগন্নাথ ৰাজবংশীয়ে। এই শিবিৰত শিশুসকলৰ বাবে প্ৰস্তুত কৰা শিশু বাটিকাত 12 বছৰৰ প্ৰদৰ্শন থাকিব। লগতে এখন আকৰ্ষণীয় শিশু মেলাও আয়োজন কৰা হৈছে। শিশুৰ উপৰিও প্ৰাক্তন ছাত্ৰ সন্মিলন, বালিকা শিক্ষা, মাতৃভাৰতী সন্মিলন আদিৰ আলোচনা চক্ৰৰো ব্যৱস্থা থাকিব। এই শিবিৰত এখন আটকধুনীয়া প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, য'ত সাতভনীৰ বিভিন্ন চিত্ৰকলা আদি প্ৰদৰ্শিত কৰা হ'ব। এই শিবিৰত উত্তৰ পূব ভাৰতৰ বিভিন্ন জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ জৰিয়তে সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ চানেকি দাঙি ধৰিব। এই সমুৎকৰ্ষ মহাশিবিৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যক্ৰম হ'ব একেলগে 5000 ছাত্ৰ ছাত্ৰীয়ে ঘোষ বাদ্য প্ৰদৰ্শন আৰু শাৰীৰিক প্ৰদৰ্শন। এই প্ৰদৰ্শনৰ লগতে 1000 ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰদৰ্শিত কৰিব। এই অনুষ্ঠান যিহেতু সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব, ইয়াত প্ৰায় 25,000 দৰ্শনাৰ্থী থাকিব, য'ত ছাত্ৰ ছাত্ৰী, আচাৰ্য অভিভাৱক, মাতৃসকল, পৰিচালনা সমিতিৰ সদস্য আৰু এক বৃহৎ সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটিব। মহাশিবিৰৰ উদ্বোধন অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা অসমৰ শিক্ষামন্ত্ৰী আৰু মূল কাৰ্যক্ৰম 31 তাৰিখে বিয়লি 2 বজাত মুখ্য অতিথিৰ আসন শুৱনি কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন কাৰ্যক্ৰমত ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু কেইবাজনো ৰাজ্যৰ অন্যান্য মন্ত্ৰীগণ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। অহা 31 জানুৱাৰী বিয়লি 2 বজাত অনুষ্ঠিত হ'বলগীয়া সমাপন সমাৰোহত সকলো সাংবাদিক বন্ধু বান্ধৱীক আমন্ত্ৰণ জনোৱা হৈছে। আয়োজন কৰি আহিছে, তাৰ ভিতৰত এইবাৰৰ এইটো প্ৰথম প্ৰচেষ্টা এনেকুৱা সৰ্ববৃহৎ ফাংচন আয়োজন কৰাটো। ইয়াৰ এই আপোনালোকে জানে, আজিকালিৰ যুগত শিক্ষাৰ লগে লগে কম্প্ৰিহেনচিভ পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰাটো নৱপ্ৰজন্মৰ কাৰণে বহুত প্ৰয়োজন। গতিকে কম্প্ৰিহেনচিভ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে এই মহাশিবিৰটো 3 দিনীয়াকৈ চলোৱা হ'ব। ইয়াৰ আয়োজন আমি বিভিন্ন বিভাগ গঠন কৰি পেলাই তেওঁলোকৰ থকা 5000 ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে তেওঁলোকৰ খোৱা বোৱা, তেওঁলোকৰ স্বাস্থ্য, হাইজিন, চেনিটেশ্যন সকলোবোৰ ব্যৱস্থা সৰুসজাই ষ্টেডিয়ামত বিতংভাৱে কৰা হৈছে। তাৰ অলৰেডি আমি 27 তাৰিখে এই ব্যৱস্থাবোৰ সম্পূৰ্ণ কৰি পেলাম আৰু এই কেম্পত 5000 ছাত্ৰ ছাত্ৰীৰ উপৰিও ফাইনেল দিনাখন আমি 20ৰ পৰা 25,000 তাত মানে ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু আচাৰ্য আৰু পৰিচালনা সমিতিৰ সদস্যসকলো উপস্থিত থাকিব। গতিকে মই আপোনালোকৰ যোগেদি সকলোকে অসমবাসীকে আহ্বান জনাম, যাতে আমাৰ এই ফাংচনলৈ আহি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহিত হয়। ধন্যবাদ। নমস্কাৰ। বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা আমি এটি ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিকভাৱে বিকাশৰ কাৰণে এটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। সেইটো হ'ল সমুৎকৰ্ষ মহাশিবিৰ। আৰু এই সমুৎকৰ্ষ মহাশিবিৰটো অহা 29, 30, 31 তাৰিখে সৰুসজাই ষ্টেডিয়ামত অতি বহল ভিত্তিত এইটো অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াৰ আৰম্ভণিতে আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে আমাৰ উপস্থিত থাকিব, তেওঁৰ লগত শিক্ষামন্ত্ৰী থাকিব,
আৰু ইয়াৰ পিছতে 30 তাৰিখে আমাৰ যি বিভিন্ন 7খন ৰাজ্যৰ যে ছাত্ৰ ছাত্ৰীসকল আহিব তেওঁলোকৰ মাজত কিছু আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু এই অনুষ্ঠানটো মুকলি কৰিব আমাৰ ত্ৰিপুৰাৰ গভৰ্ণৰ মহোদয় ইয়াৰ পিছতে আমাৰ যিটো সমাপন সমাৰোহ হ'ব 31 তাৰিখে 2 বজাত এই সমাপন সমাৰোহত আমাৰ বিশিষ্ট অতিথি হিচাপে মুখ্য অতিথি হিচাপে থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ লগত আমি সকলোখন ৰাজ্যৰ আটাইবোৰ আমি মুখ্যমন্ত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই আমন্ত্ৰণ কৰ্মে তেওঁলোক কিছু আহিম বুলি কৈছে আৰু যদি কিবা কাৰণত তেওঁলোকে নাহে আন মন্ত্ৰীকো পঠিয়াব আৰু সেই দিনাখন সমাপন সমাৰোহত আমাৰ একেলগে গোটেই উত্তৰ পূব ভাৰতৰ 5,000 ছাত্ৰ ছাত্ৰীয়ে কিছু শাৰীৰিক প্ৰদৰ্শন কৰিব আৰু লগতে ঘোষ প্ৰদৰ্শন কৰিব মানে আমাৰ আৰ্মিত যিটো বেণ্ড বজায় সেই তেনেকুৱা ঘোষ প্ৰদৰ্শন হ'ব গতিকে এইটো এটা জাকত জিলিকা এটা অনুষ্ঠান হ'ব আৰু এই অনুষ্ঠানটো চাবলৈ আমাৰ সেইদিনাখন আমাৰ পৰিয়ালৰ মানে যি বিদ্যাভাৰতী পৰিয়ালৰ লোকসকল আছে তাৰ উপৰিও আমি বিভিন্ন আমাৰ সমাজৰ বিভিন্ন সকলো লোকক আমি প্ৰায় 20-25 হাজাৰ এনেকুৱা এটা গেদাৰিং আমি আশা কৰিছোঁ আৰু সেইদিনাখন সেইটো হৈ আমাৰ 2 বজাৰ পৰা আৰম্ভ হৈ আমাৰ 5 বজাত শেষ হ'ব গতিকে মই ভাবোঁ এই অনুষ্ঠানটোৱে অসমৰ এটা জাকত জিলিকা অনুষ্ঠান হৈ বিদ্যাভাৰতীৰ এটা নাম নিশ্চয় উজ্জ্বল কৰিব। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।